হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই পেয়েছি নাজানো কেইটামান প্ৰিভিয়াছৰ কুৱেশ্যন লৈ আহিছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল উদ্ভিদৰ মূলৰ বাহিৰে আন যিকোনো অংশৰ পৰা গঢ় লৈ উঠা শিপাবোৰক কি বুলি কোৱা হয়? আহযুক্ত শিপা, বিদেশী উৎপত্তি, নন কলাৰ ৰুট, টেপোৰুটছ। তো শুদ্ধ অঞ্চলটো হ'ল কি? বিদেশী উৎপত্তি। মানুহৰ ছালৰ ওপৰত অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয়? শৰীৰ বিজ্ঞান, জৈৱ ৰসায়ন বিজ্ঞান আর কি ছালৰ ৰোগ। শুদ্ধ অঞ্চলটো হ'ল ছালৰ ৰোগ। বায়ু প্ৰদূষকৰ নিৰ্ভৰযোগ্য সূচকসমূহ কি? ফান আৰু চাইকাছ, সেউজীয়া শেলাই আৰু লিভাৰ ৰড, লাইকেন আৰু শৈবাল, নিম আৰু সাগৰতীয়া থোক। এনচাৰটো হ'ব কি? লাইকেন আৰু শৈবাল। মূলকৰ পৰা গঢ় লৈ উঠা শিপাবোৰক কি বুলি কোৱা হয়? আহযুক্ত শিপা, টেপোৰুটছ, শ্বাস প্ৰশ্বাসজনিত উৎপত্তি, বিদেশী উৎপত্তি। শুদ্ধ অঞ্চল কি? টেপোৰুটছ। তলৰ কোনটো পদাৰ্থই মানুহৰ শৰীৰৰ ইন্ধন হিচাপে কাম কৰে? প্ৰটিন, ভিটামিন, কাৰ্বহাইড্ৰেট, পানী। কি? কাৰ্বহাইড্ৰেট। উদ্ভিদ ৰোগৰ বাবে আটাইতকৈ দায়ী কাৰকটো কি? ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাছ নে প্ৰটোজোৱা? শুদ্ধ অঞ্চলটো কি? ভেঁকুৰ। মটৰ গাড়ীৰ দ্বাৰা উৎপন্ন হোৱা প্ৰদূষক যিয়ে মানসিক ৰোগৰ সৃষ্টি কৰে সেয়া হ'ল কি? লেড। খাদ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ কি হ'ল? ষ্টাৰ্চ, গ্লুকোজ, কাৰ্বহাইড্ৰেট, চেলুলোজ। শুদ্ধ অঞ্চলটো কাৰ্বহাইড্ৰেট। কোনটো গঠনে প্ৰাণী কোষক উদ্ভিদ কোষৰ পৰা পৃথক কৰে? কি? ৰাইবোজোম, মাইটোকন্ড্ৰিয়া, কেন্দ্ৰমীয় নে চেন্ট্ৰিয়েল? শুদ্ধ অঞ্চল কি? চেন্ট্ৰিয়েলটো প্ৰাণী কোষৰ পৰা উদ্ভিদ কোষৰ পৰা কি পৃথক কৰে? এক বিশেষ কাম কৰা একে ধৰণৰ কোষৰ দুটা গোটক কি বোলা হয়? কি? অঙ্গ ব্যৱস্থা, টিস্যু, কোষীয় গঠন। এক টিস্যু বোলা হয়। পৰিবেশ বিজ্ঞান হৈছে পাৰস্পৰিক সম্পৰ্কৰ এটা অধ্যয়ন। জীৱ আৰু পৰিবেশ, মানুহ আৰু অৰণ্য, মাটি আৰু পানী, স্বামী আৰু পত্নী। এইটো কি? জীৱ আৰু পৰিবেশ। মেলেৰিয়া পৰজীৱী আৰু এমিবিয়াক কোন শ্ৰেণীত ৰখা হয়? প্ৰটোজোৱা শ্ৰেণীত ৰখা হয়। জীৱবিজ্ঞান শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল? জীৱবিজ্ঞান কি? লেমাৰ্ক আৰু ট্ৰেভিনাছ, মনবল, পৰীকেঞ্জাছ নে এৰিষ্টটল? অঞ্চলটো হ'ল কি? লেমাৰ্ক আৰু ট্ৰেভিনাছ। হিষ্টলজি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? কি? মেয়ৰ, শ্লেডেন, ৰবাৰ্ট হুক না মেমন? অঞ্চল কি? মেয়ৰ। যেতিয়া এটা কোষক অধিক নিমখ থকা দ্ৰৱত ৰখা হয় তেতিয়া ই সংকুচিত হয়। কাৰণটো কি? কাৰণটো হ'ল কি? বাহ্যিক অস্মোছিছৰ দ্বাৰা পানী বাহিৰলৈ ওলাই যায়। শ্বাস প্ৰশ্বাসৰ উৎপত্তি ক'ত হৈছিল? ইনপানত, চেষ্টনাইটত, জৰ্জিয়াত নে মক্কাত? শ্বাস উৎপত্তি জৰ্জিয়াত হৈছিল।